ধুবুৰীত কৃষি বিভাগৰ ছত্ৰছায়াতে ইউৰিয়াৰ ভয়ংকৰ সিন্ডিকেট চলাৰ অভিযোগ। ইউৰিয়া সাৰ বিচাৰি হাহাকাৰ কৃষকৰ। চৰকাৰে ধাৰ্য কৰা 267 টকা মূল্যৰ অভাৱনীয় হাৰত প্ৰতি পেকেট ইউৰিয়া ক্ৰয় কৰিব লগা হৈছে ধুবুৰীৰ কৃষকে। খুচুৰা বিক্ৰেতাক বঞ্চিত কৰি সাৰৰ ডিলাৰক শ টন ইউৰিয়া আবণ্টন দিয়াৰ অভিযোগ ধুবুৰীৰ কৃষি বিভাগৰ বিৰুদ্ধে। প্ৰতি পেকেটত 800ৰ পৰা 1000 টকা পৰ্যন্ত ভৰিবলগীয়া হৈছে একাংশ কৃষকে। কৃষকৰ অভিযোগৰ প্ৰতি কাণসাৰ দিয়াৰ সলনি সিন্ডিকেট চক্ৰক মুনাফা সংগ্ৰহৰ পথ মুকলি কৰি দিয়াৰ চেষ্টা চলোৱাৰহে অভিযোগ ধুবুৰী কৃষি বিভাগৰ বিৰুদ্ধে। শীঘ্ৰে এই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলিছে ভুক্তভোগী কৃষকে। আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ সাংবাদিক আছিকুৰ ৰহমানৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। ধুবুৰী জিলাক কৃষি প্ৰধান জিলা হিচাপে কোৱা হয়। ইয়াত বিভিন্ন ধৰণৰ খেতি কৰা হয়। ধুবুৰী জিলাত দেখা গৈছে যে কৃষি প্ৰধান জিলা বুলি কোৱা হয় যদিও কৃষিৰ ক্ষেত্ৰত কৃষকসকলে বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈ থকা দেখা গৈছে। এইবেলি দেখা গৈছে ইৰি ধানৰ খেতিৰ বতৰ। এই ইৰি ধানৰ খেতিৰ বতৰত কৃষকসকলে ইউৰিয়া সাৰ যি তেওঁলোকৰ খেতিত দিয়াৰ কাৰণে প্ৰয়োজন আছে, সেই ইউৰিয়া সাৰ কিনিবৰ বাবে হাহাকাৰ কৰিব লগা অৱস্থাত সন্মুখীন হ'ব লগা হৈছে। ধুবুৰীৰ জিলা কৃষি বিভাগ এটা আছে। এই জিলা কৃষি বিভাগত দেখা গৈছে যে তেওঁলোকৰ যি অৱহেলা, আৰু এই অৱহেলাৰ বাবে বহুতো কৃষক আজি এক বিভিন্ন সমস্যাৰ সন্মুখীন হৈ থকা দেখা গৈছে। তেওঁলোকে ইউৰিয়া সাৰ বিচাৰি হাহাকাৰ কৰিব লগা হৈছে। আৰু ইউৰিয়া সাৰৰ চৰকাৰে যি নিৰিখ বা যি মূল্য নিৰ্ধাৰণ কৰিছে সেয়া হৈছে 267 টকা। আৰু দেখা গৈছে যে এই 267 যি ইউৰিয়া সাৰৰ মূল্য আছে, সেই ইউৰিয়া সাৰ এতিয়া বজাৰত 800 বা 1000 টকাত বিক্ৰী হৈ আছে। 40 কেজি এটা পেকেটত ইউৰিয়া সাৰৰ এটা পেকেটত 40 কেজি ইউৰিয়া সাৰ থাকে। আৰু এই ইউৰিয়া সাৰ এতিয়া বজাৰত নিৰ্দিষ্ট কেইটামান ডিলাৰ আছে। সেই ডিলাৰৰ পৰা কৃষকসকলে শাৰী পাতি তেওঁলোকে 800ৰ পৰা 1000 টকা অত্যাধিক মূল্যত তেওঁলোকে ইউৰিয়া সাৰ ক্ৰয় কৰিব লগা হৈছে। মই এতিয়া আছোঁ ধুবুৰী জিলাৰ কৃষি বিভাগৰ কাৰ্যালয় চৌহদত। আৰু দেখা গৈছে যে ইয়াতে মই মোৰ সতীৰ্থক ভিডিঅ' কেমেৰা পাৰ্চনক তেওঁ দেখিবলৈ যত্ন কৰিব যে ইয়াতে যি ধুবুৰী জিলা কৃষি বিভাগৰ কাৰ্যালয় আছে, সেই কাৰ্যালয়ত বিশেষকৈ বিভিন্ন পদ খালী হৈ থকাৰ লগতে কাম কাজৰ ক্ষেত্ৰত বা ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰাৰ ক্ষেত্ৰত দেখা গৈছে কৃষকসকলে বিভিন্ন সময়ত হাৰাশাস্তিৰ সন্মুখীন হৈ থকা দেখা গৈছে। মই এতিয়া মোৰ মাজত উপস্থিত আছে ধুবুৰী জিলাৰে এগৰাকী শিক্ষিত খেতিয়ক বুলি ক'ব পাৰি। মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে ইউৰিয়া সাৰ বিক্ৰীৰ ক্ষেত্ৰত কি হৈ আছে ধুবুৰী জিলাত বা ধুবুৰী চহৰত। মই তেওঁৰ পৰা পোনে জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ। নমস্কাৰ। আপুনি এগৰাকী শিক্ষিত খেতিয়ক বুলি ক'ব পাৰি ধুবুৰীত। আৰু বৰ্তমানে যি ইউৰিয়া সাৰৰ যি বিক্ৰী হৈ আছে, কি আচলতে সমস্যা হৈ আছে? কৃষকসকলে বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। মই এগৰাকী খেতিয়কৰ লগতো মই বিশৃংজোৰা ব্লক খুচুৰা সাৰ বিক্ৰেতা সন্থাৰ সম্পাদক হয়। মানে কথাটো হ'ল যে এই কৃষি বিভাগ আৰু অসম যিটো কৃষি বিপণন পৰিষদ, এই দুটা বিভাগৰ যৌথ ছত্ৰছায়াত একচুৱেলি যিটো ইউৰিয়াৰ ক্ষেত্ৰত এটা বৃহৎ সিন্ডিকেটাৰ্ছ হৈ আছে। কেৱল এটা দিন বা দুটা দিন ধৰি নহয়, এমাহ ধৰি নহয়, বিগত 2-3 বছৰে আমি বিভিন্ন প্ৰকাৰে অভিযোগ দি আছোঁ। এই বছৰৰ ক্ষেত্ৰত আমি যিটো বাস্তৱ সত্য সেইটো ক'ব লাগিব যে প্ৰায় এমাহ হ'ল আমাৰ প্ৰতিটো দোকানত 4 শতাধিক দোকান আছে, আমাৰ খুচুৰা সাৰ বিক্ৰেতা আছে, তেওঁলোকক মাত্ৰ 20 বস্তা 15 বস্তাৰ পৰা 20 বস্তাকৈ সাৰ দিয়া হৈছে। সাৰ দি পেলাই আমাক বন্ধ কৰি দিয়া হৈছে। আৰু এই সিন্ডিকেট চক্ৰ বা এই নেক্সাছৰ লগত জড়িত কিছুমান বিভাগৰ ঘনিষ্ঠ কিছু ডাঙৰ দোকানী আছে, সিহঁতক কি কৰা হৈছে, হাজাৰে বস্তা দিয়া হৈছে। মানে ধৰক তেওঁলোকৰ গোডাউন প্ৰথমতে লোড কৰি দিয়া হৈছিল এমাহমান পূৰ্বে। লোড কৰি সেইটো তেওঁলোকে চেল কৰিলে, আকৌ আমাক মানে বন্ধ কৰিছে। আৰু আকৌ 2-3 দিন মান আগত তেওঁলোকক 1000, 2000, 3000 বস্তা এনেকৈ তেওঁলোকক অতিৰিক্তভাৱে সাৰ দিয়া হৈছে, সাৰ যোগান ধৰা হৈছে। কিছুমানক চাওক ইমান বেছিকৈ সাৰ দিয়া হৈছে যে হাজাৰে বস্তা, অথচ আমাক কিমান কম দিয়া হৈছে, মাত্ৰ 20 বস্তা। এটাৰ একত আমি 12 বস্তা 13 বস্তা এনেকুৱা ইমান নিম্ন পৰ্যায়ৰ সাৰ পাইছোঁ। গতিকে ইয়াৰ ক্ষেত্ৰত আপোনালোকে এটা ক্লিয়াৰ কাট যে এটা বৃহৎ সিন্ডিকেট ৰাজ হৈ আছে। কেৱল এই সিন্ডিকেট ৰাজ এইটোৱে নহয়, বিভিন্ন ক্ষেত্ৰত আমাৰ যিটো খুচুৰা সাৰ বিক্ৰেতা আছে তেওঁলোকক একেবাৰে হাৰাশাস্তি কৰা হৈছে। বিগত দিনে আমি 2 বছৰে আমাক যিটো প্ৰতি বস্তা সাৰ বিক্ৰী কৰা হয়, বিক্ৰীৰ বাবদ 20 টকাকৈ কমিশ্যন দিয়া হয়, কিন্তু আজিলৈকে মাত্ৰ কমিশ্যনৰ লগত তেওঁলোকে যিটো আমাৰ 20 টকীয়া যিটো অনুদান আছে, চৰকাৰী যিটো অনুদান আছে, ইনচেণ্টিভ আছে, সেইটো আজিলৈকে মোকলাই দিয়া নাই।
হয়, নিশ্চয়কৈ নিশ্চয়কৈ। আছিকুৰ ৰহমান, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।